প্ৰথমেই মই কৰ্কট ৰাশিৰ জাতকৰ বাবে 2025 চনটো সুখৰ হওক আৰু সমৃদ্ধিশালী কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। এতিয়া আহক কৰ্কট ৰাশিৰ 2025 বৰ্ষটো কেনেকুৱা যাব সেই বিষয়ে অলপ আলোচনা কৰোঁ। কৰ্কট ৰাশিৰ অধীনত জন্ম হোৱা লোকসকল সাধাৰণতে অতি আৱেগিক ব্যক্তিৰ হয়। চন্দ্ৰৰ দ্বাৰা শাসিত আপোনাৰ আৱেগ সদায় আপোনাৰ উপৰিভাগতে থাকে। মানুহৰ কোমল কথাৰ বাবে আপুনি সহজে তেওঁলোকৰ কৰ্মৰ দ্বাৰা প্ৰভাৱিত হয়। আপুনি আপোনাৰ পৰিয়ালক লৈ আপুনি চিন্তিত হয় বহুতো, আৰু আপুনি নিজৰ পৰিয়াল কেনেদৰে ভালদৰে ৰাখিব পাৰে তাৰ প্ৰতিও আপুনি যত্ন কৰে। আপুনি জীৱনৰ স্থিৰতা ভাল পায়, তথাপিও আপুনি আপোনাৰ চৌপাশৰ পৰিৱেশ অনুসৰি সলনি কৰিবলৈ আপুনি বাধ্য হয়। আপুনি হয়তো আপোনাৰ চাৰিওফালে আৰামদায়ক আৰু নিৰাপদ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিব, আৰু আপুনি ইতিবাচক পৰিৱেশো পচন্দ কৰে। এতিয়া আহক কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি আপোনাক কি ইংগিত দিছে, আৰু এইসকল ৰাশিৰ 2025 বৰ্ষটো কেনেকুৱা হ'ব, নে পৰিশ্ৰমেৰে কটাব লাগিব বা সংগ্ৰাম কেনেকুৱা হ'ব, সেই বিষয়ে আমি জানিবলৈ যত্ন কৰিম। অৱশ্যে এই প্ৰত্যাহ্বানসমূহ আপোনাৰ এজন ভাল ব্যক্তি হিচাপে বৃদ্ধি আৰু অধিক আত্মসচেতন হোৱাটো সহায় কৰিব। গতিকে আহক 2025 চনত কৰ্কট ৰাশিৰ লোকে কি আশা কৰিব পাৰে। কৰ্কট ৰাশিৰ ৰাশিফল অনুসৰি 2025 ইংগিত দিছে যে এই বছৰটো আপোনাৰ প্ৰথম ছমাহত আপোনাৰ কিছু আৰ্থিক লাভ আৰু কেৰিয়াৰত ভাল পৰিৱৰ্তন অনুভৱ কৰিবলৈ সক্ষম হ'ব। কৰ্কট ৰাশিৰ লোকে তেওঁলোকৰ কেৰিয়াৰত বৃদ্ধি আৰু সফল হোৱাৰো সুযোগ পাব, যিয়ে আপোনাক স্থিতিশীলতা প্ৰদান কৰিব আৰু সাফল্য অনুভৱ দিব। বছৰৰ দ্বিতীয়াৰ্ধত পৰিয়াল আৰু বৈবাহিক জীৱনৰ বাবে অলপ কঠিন হ'ব পাৰে। অৱশ্যে ই সম্পৰ্ক শক্তিশালী কৰাৰ লগতে যোগাযোগৰ উন্নতিৰো সুযোগ প্ৰদান কৰিব। আপুনি আপোনাৰ সঙ্গীয়ে এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি ইজনে সিজনৰ বিষয়ে অধিক শক্তিশালী সম্পৰ্ক আৰু গভীৰ বুজাবুজি গঢ়ি তুলিব পাৰিব। আপোনাৰ বাবে 2025 চনটো প্ৰেম জীৱনৰ বিষয়ে জানি লওক। আহক কেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰেম জীৱন যাব জানি লওঁ। প্ৰেম জীৱন আৰু ৰোমান্টিক সম্পৰ্কৰ সন্দৰ্ভত কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফলে ভৱিষ্যতবাণী কৰিছে যে এই বছৰটো আপোনাৰ মিশ্ৰিত বছৰ হ'ব। সাম্ভাৱ্য সুযোগৰ লগতে এনে পৰিস্থিতিৰ সৈতেও আপুনি মোকাবিলা কৰিব লাগিব য'ত আপোনাৰ সম্পৰ্কটো বজাই ৰখাৰ কামত সহায় কৰিব। ৰোমান্টিক সম্পৰ্কত থকা মানুহৰ প্ৰেম জীৱনত কিছু উত্থান পতন হ'ব পাৰে। বছৰৰ প্ৰথমাৰ্ধত বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে, যদিও বছৰৰ দ্বিতীয়াৰ্ধত সুস্থিৰ আৰু অধিক মৰম লগা যেন লাগিব। বিবাহিত জীৱনত আপোনালোকৰ এই বছৰত আপোনাৰ সম্পৰ্কত কিছু প্ৰত্যাহ্বান আহিব পাৰে। যদিও কেতিয়াবা মতানৈক্য আৰু শান্তিৰ অভাৱ হ'ব, তথাপিও ই আপোনাৰ সঙ্গীৰ সৈতে যোগাযোগ আৰু বুজাবুজি উন্নতি কৰাৰ সুযোগ প্ৰদান কৰিব। ব্যক্তিগত জন্ম তালিকাত উল্লেখ নকৰাকৈও এই সময়ত কোনো কাজিয়া সম্বন্ধীয় যোগ গঠন নহ'ব। অবিবাহিত লোকসকলেও গুৰুত্বৰ বাবে বা প্ৰতিশ্ৰুতিবদ্ধ সম্পৰ্ক বা আনকি বিবাহৰ বাবেও উপযুক্ত সংগী বিচাৰি উলিওৱাত সফল হ'ব। আপোনাৰ গ্ৰহ আপোনাৰ পক্ষত আছে। আপোনাৰ মূল্যবোধ আৰু লক্ষ্যক বাস্তৱায়িত কৰিব পৰা বিশেষ ব্যক্তিক এই বছৰত আপুনি লগ পোৱাৰ সম্ভাৱনা আছে। এতিয়া আপোনাৰ কেৰিয়াৰ আৰু ধনৰ বিষয়ে জানি লওঁ আহক। কৰ্কট ৰাশিৰ ৰাশিফল অনুসৰি 2025 বৰ্ষটোৰ আৰম্ভণিতে আপোনালোকে কেৰিয়াৰ আৰু পেছাদাৰী জীৱনত প্ৰচণ্ড বৃদ্ধি দেখিবলৈ সক্ষম হ'ব। আপুনি কৰ্মক্ষেত্ৰত নিজকে সম্প্ৰসাৰণ কৰাত সফল হ'ব। আপোনাৰ চাৰিওফালে সুস্থিৰ পৰিৱেশৰো সৃষ্টি হ'ব। আপুনি আপোনাৰ চিন্তা আৰু কৌশল মুকলিকে আপুনি প্ৰকাশ কৰিবলৈ সুবিধা পাব। আঁচনিৰ সমন্বয়ৰ সন্দৰ্ভত নিয়োজিত লোকসকলৰ জ্যেষ্ঠসকলৰ সৈতে বিবাদ আদি হ'ব পাৰে। মুকলি মন এটা ৰখাৰ চেষ্টা কৰিব আৰু নিজৰ ছিনিয়ৰসকলৰ পৰাও আপুনি শিকিবলৈ যত্ন কৰিব। যদি আপুনি জেদী প্ৰকৃতিৰ, তেনেহ'লে আপুনি ভাল সুযোগ হেৰুৱাব পাৰে। গতিকে আপোনাৰ জেদ নিয়ন্ত্ৰণ কৰি চলাটো এই বছৰৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব। 2025 চনৰ দ্বিতীয়াৰ্ধৰ বাবে কৰ্কট ৰাশিৰ লোকৰ বাবে আপোনাৰ কেৰিয়াৰত অবিৰত অগ্ৰগতিৰ ক্ষেত্ৰত ভাল দেখা গৈছে। এই বছৰত আপোনাৰ কোনো শত্ৰু বা প্ৰতিযোগীয়ে আপোনাৰ প্ৰচেষ্টাক নষ্ট কৰিবলৈ যত্ন কৰিব, কিন্তু তেওঁলোকৰ এই প্ৰচেষ্টা সফল হ'ব নোৱাৰে। আপোনাৰ ভাৱমূৰ্তিও ইহঁতে একো ক্ষতি কৰিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত আপুনি নিশ্চিন্ত থাকক। ব্যৱসায়ত আপোনাৰ ভাল ব্যৱসায়ৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'ব, আৰু বছৰটোৰ ভিতৰতে ব্যৱসায়িক গ্ৰাফ বৃদ্ধি পাব। এইবাৰ কৰ্কট ৰাশিৰ লোকৰ সুনাম আৰু সামাজিক ভাৱমূৰ্তিও বৃদ্ধি পাব। আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিব পাৰে, আৰু যদি আপুনি বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে এই বছৰটো আপোনাৰ বাবে ভাল হ'ব। কৰ্কট ৰাশিৰ আৰ্থিক জীৱনত 2025 চনত নিৰাপদ সময়ৰ আশা কৰিব পাৰি, আৰু বাৰ্ষিক ৰাশিফল অনুসৰি আপুনি ভাল লাভৰো ইংগিত পোৱা গৈছে। আপোনাৰ প্ৰথম ছমাহত আপুনি উপভোগ কৰিব পাৰিব এক নিৰাপদ আৰ্থিক পৰিস্থিতিৰ, যাৰ ফলত আপোনাৰ মানসিকভাৱে শান্তি লাভ কৰিব। অপ্ৰয়োজনীয় আৰু হঠাতে হোৱা খৰচৰ বাবে বছৰৰ দ্বিতীয়াৰ্ধত অলপ দুৰ্বল যেন দেখা গৈছে, কিন্তু বাজেট বনাই সেই অনুসৰি ধন যদি পৰিচালনা কৰে, তেনেহ'লে আপুনি এই ক্ষেত্ৰত ভাল ফলাফল দেখিব।
যদি আপুনি অংশীদাৰিত্ব ব্যৱসায়ত আছে তেনেহ'লে এই বছৰটো লাভজনক দেখা পাব। আপোনাৰ বন্ধুসকলে আপোনাৰ আৰ্থিক সমস্যাৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব। এইবাৰ বিশেষকৈ বছৰৰ প্ৰথমাৰ্ধত বন্ধু-বান্ধৱীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ'ব পাৰে, কিন্তু বছৰৰ শেষৰ ছমাহত আপোনাৰ দুৰ্বলতাসমূহ শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। অন্যথা এই দুৰ্বলতাসমূহত আপোনাৰ কোনোবাই সুবিধা ল'ব পাৰে। এই বছৰটোত বিনিয়োগৰ দৃষ্টিকোণৰ পৰা বহুত ভাল দেখা গৈছে, গতিকে বিপদ আছে যদিও নিৰাপদ বিনিয়োগো বৃদ্ধি পাব, গতিকে এই ক্ষেত্ৰত আপুনি গুৰুত্ব দিব পাৰে। কৰ্কট ৰাশি 2025 অনুসৰি আপোনাৰ পৰিয়ালৰ বিষয়ে কি কয় জানি লওঁ আহক। কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি পাৰিবাৰিক জীৱনৰ কথা আহিলে, পাৰিবাৰিক জীৱনত কিছু বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। পৰিয়ালত অস্থিৰতা আহিব, যিয়ে আপোনাক বিচলিতও কৰিব পাৰে, কিন্তু এই সময়ছোৱাত অকপট আলোচনা আৰু অমীমাংসিত সমস্যা সমাধানৰ সুযোগ পাব, যাৰ ফলত দীৰ্ঘম্যাদী সম্পৰ্কবোৰ শক্তিশালী হ'ব। এই বছৰ আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা যথেষ্ট বিচ্ছিন্ন অনুভৱ কৰিব পাৰে, কিন্তু এই দূৰত্ব ব্যক্তিগত বৃদ্ধি আৰু আত্ম আৱিষ্কাৰক উৎসাহিত কৰিব পাৰে। আপোনাৰ বৈবাহিক আৰু পাৰিবাৰিক সম্পৰ্কেও আপোনাৰ পাৰিবাৰিক জীৱনত প্ৰভাৱ পেলাব। শাৰীৰিক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা 2025 চনটো আপোনাৰ সন্তোষজনক হ'ব। শৰীৰত কোনো ডাঙৰ ৰোগ বা সমস্যাৰ লক্ষণ দেখা নাযায়। যদি আপুনি আপোনাৰ ডায়েট প্লেন আৰু ফিটনেছ সঠিকভাৱে ৰাখে তেনেহ'লে এইটো আপোনাৰ বাবে ভাল হ'ব। যিকোনো ধৰণৰ নিচাৰ পৰা এই বছৰটো আপুনি আঁতৰত থাকিব। সামগ্ৰিকভাৱে মানসিক স্বাস্থ্য আপোনাৰ ভাল দেখা গৈছে। বিশেষকৈ কৰ্কট ৰাশিৰ মহিলাসকলে বছৰৰ শেষৰ ছমাহত নিজৰ যত্ন লোৱাটো প্ৰয়োজনীয়তা থাকিব আৰু নিজৰ ব্যক্তিগত জীৱনত আপোনালোকৰ মানসিক স্বাস্থ্যৰ প্ৰভাৱ পেলাব নিদিব। স্বাস্থ্যৰ বাবে নিতৌ আপুনি ধ্যান আৰু যোগাসন কৰিব পাৰে। 2025 চনত কিছুমান গুৰুত্বপূৰ্ণ গ্ৰহ ট্ৰেনজিট দেখা গৈছে, গতিকে এই বিষয়ে আমি অলপ জানি লওঁ। কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি এই বছৰ আপোনাৰ জন্ম তালিকাত কিছুমান উল্লেখযোগ্য গ্ৰহ পৰিৱৰ্তনৰ ইংগিত দিছে, যিয়ে আপোনাৰ জীৱনত গভীৰভাৱে পৰিৱৰ্তনশীল প্ৰভাৱ পেলাব। আপোনাৰ 11 নম্বৰ স্থানৰ পৰা 12 নম্বৰ স্থানলৈ বৃহস্পতি ট্ৰেনজিট আপোনাৰ বাবে এটা স্বাভাৱিক সময় হ'ব। ই আপোনাৰ স্বাস্থ্য আৰু খৰচৰ ওপৰতো গুৰুত্ব দিব। এই ট্ৰেনজিট আপোনাৰ টোপনিৰ অভ্যাস উন্নত কৰা আৰু আপোনাৰ কাৰ্যৰ ওপৰত চিন্তা কৰাৰ গুৰুত্ব দিব। ব্যক্তিগত বৃদ্ধি আৰু আত্মযত্নৰ বাবেও এই সময়ছোৱা আপুনি ব্যৱহাৰ কৰিব পাৰে। অক্টোবৰ মাহত আপোনাৰ আৰোহী বৃহস্পতি ট্ৰেনজিট আপোনাৰ বৈবাহিক জীৱন, আৰ্থিক লাভ, সৌভাগ্য আৰু ব্যৱসায়ৰ বাবে উপকাৰী হ'ব। মাৰ্চ মাহত শনিয়ে আপোনাৰ অষ্টম স্থানৰ পৰা নৱম স্থানলৈ ট্ৰেনজিট কৰিব। ই আপোনাৰ ব্যৱসায়ৰ গতি বৃদ্ধি কৰিব আৰু আপোনাৰ ভাই ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক, আপোনাৰ আৰ্থিক লাভ, ঋণৰ পৰা মুক্তি আদি লাভ কৰিব। ইয়াৰ উপৰিও এই ঠাইখনে আপোনাৰ শত্ৰু জয় কৰাটো সহায় কৰিব, গতিকে শত্ৰুৱে আপোনাক কোনো পধ্যেই প্ৰভাৱিত কৰিব নোৱাৰে। ৰাহুৱে আপোনাৰ নৱম ঘৰৰ পৰা অষ্টম ঘৰলৈ ট্ৰেনজিট কৰিব, যাৰ বাবে আপুনি শ্বেয়াৰ বজাৰত ভাল লাভ কৰিব পাৰিব, কিন্তু ই আপোনাৰ পাৰিবাৰিক জীৱন আৰু মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলাব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি সাৱধানে আগবাঢ়িব। এই বছৰটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, আপুনি ৰাতিপুৱা আৰু গধূলি কেশৰৰ গাখীৰ খাবলৈ আৰম্ভ কৰক। দ্বিতীয়তে, আপুনি কোনো বৃদ্ধ বা দৃষ্টিহীন লোকক কিছু সহায় কৰক। তৃতীয়তে, আপুনি কোনো ফুলৰ সুগন্ধ আপোনাৰ ঘৰত ৰাখিবলৈ যত্ন কৰক। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক।